ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ভোটযুদ্ধৰ বাবে সাজু শাসক বিৰোধী ধুবুৰীত ৰকিবুলৰ হৈ গৌৰৱৰ প্ৰচাৰ ২৪ত আজমলক ভোট নিদিলেই ২৬ত কংগ্ৰেছে দখল কৰিব দিছপুৰ এটা ভোটত হলেও গুৱাহাটী দখলৰ দাবী মীৰা বৰঠাকুৰৰ ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ লগে লগে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ৪ সমষ্টিৰ বাবে প্ৰচাৰ অভিযান তুংগত তুলিছে শাসক বিৰোধীয়ে এইবাৰ নিজৰ ভোটযুদ্ধ সামৰি ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলালে গৌৰৱ গগৈৰ স্পষ্ট কথা আজমলক পৰাজিত কৰিব পাৰিলেহে দিছপুৰত কংগ্ৰেছ আহিব ধুবুৰীত আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জিকাব পাৰোঁ ভৱিষ্যত দিছপুৰত আমাৰ চৰকাৰ হ'বলৈ গৈ আছে এইকাৰণে ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত আপোনালোকে যি সিদ্ধান্ত লয় তাৰ প্ৰভাৱ ভৱিষ্যত দিছপুৰত পৰিবলৈ যদি আমি পৰাজিত কৰিব লাগে আজিৰ পৰা 2 বছৰ পিছত দিছপুৰৰ পৰা যদি বিজেপি দলটোক বিদায় দিব লাগে তেতিয়াহ'লে আজি এই লোকসভা নিৰ্বাচনত আমি এই দলক পৰাজিত কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ গৌৰৱ গগৈৰ কটাক্ষ মই নামাজ পঢ়োঁতে সমালোচনা কৰা মুখ্যমন্ত্ৰীয়ে কিয় মিয়াৰ লগত নাচি ফুৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক নামাজ পঢ়াটো খুব বেয়া পাইছে বেয়া পাবই স্বাভাৱিক কথা তেওঁ নগাঁৱত গৈ নাচিব পাৰে মই এখন মানুহৰ লগত নামাজ পঢ়িব নোৱাৰোঁ তেওঁ নগাঁৱত গৈ সংখ্যালঘু গাঁৱৰ ভিতৰত নাচিব পাৰে সেইটো লৈ তেওঁলোকৰ আপত্তি নাই মই যে পবিত্ৰ ঈদৰ দিনত মানুহৰ লগত নামাজ পঢ়িছোঁ সেয়া লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপত্তি আজমলক পৰাস্ত কৰাৰ দাবী তুলি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ প্ৰতিশ্ৰুতি মোক এবাৰ সুযোগ দিয়ক ৫০টা হিমন্তয়ো নো মেডালো লৰাব নোৱাৰিব মুছলমানৰ আপোনালোকে আমাক ভোট দিয়ক তৰুণ গগৈ পুত্ৰ সমন্বিতে জাকিৰ হুছেইন আমি গোটেইখিনি আহিছোঁ আমাক বিশ্বাস লওক এবাৰ চান্স দিয়ক ৰাইজ এবাৰ চান্স দিয়ক এজন হিমন্ত নহয় দুজন হিমন্ত নহয় ৫০জন হিমন্তই আপোনালোকৰ নো মেডাল লৰাব নিদিওঁ আগত থিয় হৈ থাকিম ৰাইজ আনহাতে গুৱাহাটী দখলৰ স্বাৰ্থত 2 মহিলা প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰেও প্ৰচাৰ তুংগত তুলিছে উত্তৰ গুৱাহাটীত প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ দাবী এটা ভোটত হলেও গুৱাহাটী দখল কৰিম আনহাতে গুৱাহাটীৰ মাজমজিয়াত ৰোড শ্ব'ৰে চমক দিয়াৰ চেষ্টা বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ অসমৰ ৰাইজে এবাৰ গুৱাহাটীৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে ভয় আৰু ভীতিগ্ৰস্ত কৰি মানুহ শপত লোৱা হৈছে মহিলাসকলক যে আঁচনি কাটি দিম শপত লোৱা আমাক ভোট দিম বুলি এনেকুৱা পৰিৱেশৰ বাহিৰত আহি ৰাইজে এবাৰ মতদান কৰিব তেওঁ 5 লাখত হৰুৱাম বুলি কৈছে মই কৈছোঁ এটা হ'লেও ভোটত এবাৰ জয়ী হ'ম সঁচাকৈ খুব ভাল লাগিছে ৰাইজৰ সঁহাৰি আৰু ৰাইজৰ মৰম পাই ৰাইজৰ আশীৰ্বাদ পাই নথৈ আনন্দিত হৈছোঁ আপোনালোকে দেখিছে যে প্ৰথম পৰ্যায়ত আমাৰ যি 5টা সমষ্টিত আমাৰ নিৰ্বাচন হৈ গ'ল প্ৰতিটো সমষ্টিতে আমাৰ প্ৰাৰ্থীসকল জয়যুক্ত হ'ব দ্বিতীয় পৰ্যায়ৰ খুব ভাল হ'ব আৰু তৃতীয় পৰ্যায়ৰ আপোনালোকে ইতিমধ্যে দেখিছে যে ৰাইজৰ সঁহাৰি কোকৰাঝাৰ দখলৰ স্বাৰ্থত নামঘৰত সেৱা ল'লে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে আজি NDA হিচাপে আমাৰ যিখিনি এই আজিৰ দিনলৈকে যিখিনি কাম কৰিব লগা আছে যিখিনি আগবাঢ়িব লগা আছে যথেষ্টখিনি আমি আগবাঢ়ি আছোঁ আমি দেখিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত NDAৰ বাহিৰে কোনোবা এটা দলে কিবা এটা তেওঁলোকে কৰিব পাৰিম বুলি মই তেনেকৈ মানে ভবা নাই 7 মেত অনুষ্ঠিত হ'ব 4 সমষ্টিৰ বাবে ভোটযুদ্ধ ইয়াৰ পূৰ্বে ভোটাৰক আকৰ্ষণ কৰিবলৈ শাসক বিৰোধী ব্যস্ত হৈ পৰিছে সমষ্টিৰ চুকে কোণে ব্যুৰো ৰিপৰ্ট NKTV